নমস্কাৰ বন্ধুসকল, মই হিৰেন। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত আপোনালোকৰ সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। এই মাহটোত মেষ ৰাশিৰ ব্যক্তিসকলে কেনেধৰণৰ ফলাফল লাভ কৰিব। প্ৰথমে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনোভাৱ প্ৰকাশ কৰিব। এতিয়া আহোঁ মূল বিষয়লৈ। আজি আমি জানিম এই 2025 বৰ্ষৰ এই মাহটোত সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। আমাৰ সকলোৰে মনত এটা কৌতূহল আছে যে আগন্তুক মাহটো আমাৰ বাবে কেনেকুৱা হ'ব। বহু ধৰণৰ প্ৰশ্ন আমাৰ মনত উদয় হয়, যেনে ব্যৱসায় বা চাকৰিৰ ক্ষেত্ৰত অগ্ৰগতি হ'বনে নহয়, বা কিবা নতুন প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব নেকি, এনেধৰণৰ বহুতো প্ৰশ্ন। সেয়েহে আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে ৰাশি আৰু ৰাশিফলৰ ওপৰত ভিত্তি কৰি ৰাশিফলৰ ওপৰত বিভিন্ন গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ প্ৰভাৱ আৰু গতিবিধিৰ বিষয়ে অধ্যয়ন কৰিছোঁ। এই কথা মনত ৰাখি আমি আপোনালোকক এই 2025 বৰ্ষৰ এই মাহটোত ৰাশিফলৰ মতে সঠিক মূল্যায়ন কৰিছোঁ, যাতে আপোনালোকে সেই অনুসৰি প্ৰস্তুতি চলাব পাৰে। আপোনালোকে এই ভিডিঅ'ত আপোনালোকৰ পৰিয়াল, আৰ্থিক, কেৰিয়াৰ, শিক্ষা, প্ৰেম আৰু স্বাস্থ্যৰ লগতে আৰু বিভিন্ন তথ্য আপোনালোকে এই ভিডিঅ'ত লাভ কৰিব। ইয়াৰ দ্বাৰা আপুনি জানিব পাৰিব যে আপোনাৰ ৰাশিফলৰ অনুসৰি কি কি প্ৰস্তুতি চলাব লাগিব। গতিকে আপোনাৰ ৰাশিফল অনুসৰি প্ৰস্তুতি চলাওক। অৱশ্যে আপোনালোকক এইটো জনা উচিত যে এই ভিডিঅ'টোত দিয়া যি তথ্য, এই তথ্য কোনো ব্যক্তি হিচাপে নহয়, ৰাশিফলৰ ওপৰত হোৱা যি প্ৰভাৱ, সেই প্ৰভাৱৰ বিবেচনা অনুসৰিহে এই ভিডিঅ'ত উল্লেখ কৰা হৈছে এই সকলোবোৰ তথ্য। গতিকে এনেদৰে আপুনি আপোনাৰ জীৱনত ঘটিব পৰা সকলো কথাৰ তথ্য লাভ কৰক। গতিকে কোনো পলম নকৰাকৈ এতিয়া আমি এই 2025 বৰ্ষৰ এই মাহটোত যি ৰাশিফলৰ বৰ্ণন, সেই ৰাশিফলৰ বৰ্ণন আপোনালোকক আগবঢ়াবলৈ আগবাঢ়িছোঁ। পাৰিবাৰিক জীৱনৰ ক্ষেত্ৰত এনেধৰণৰ আপোনাৰ পৰিয়ালত এটা অনুষ্ঠান হ'ব আৰু তাত আপুনি গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰিব। আপোনাৰ সন্মান বৃদ্ধি পাব আৰু সকলোৱে আপোনাৰ আচৰণৰ প্ৰশংসা কৰিব। অনাগত দিনত আপুনি চিনাকি কোনোবা এজনৰ পৰা এটা সুখৰ বাৰ্তা লাভ কৰিব, যি আপোনাৰ ঘৰখনত উৎসৱ মুখৰ পৰিৱেশ সৃষ্টি কৰিব। যদি আপোনাৰ কোনো ডাঙৰ ভাই বা ভনীয়েক আছে, তেন্তে তেওঁলোকৰ পৰাও আপুনি কিছু আচৰিত হ'ব পাৰে। ওচৰৰ চুবুৰীয়াৰ সৈতে ইতিবাচক যোগাযোগ হ'ব আৰু তেওঁলোকে কোৱা কিবা এটাই আপোনাক আপোনাৰ ভিতৰত অতি গভীৰতাত সুখী কৰি তুলিব। ঘৰৰ কোনো কামৰ বাবেও আপুনি ওলাই যাবলগীয়া হ'ব পাৰে। আপোনাৰ দেউতাকৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক। ব্যৱসায় আৰু চাকৰিৰ ক্ষেত্ৰত এনেধৰণৰ আৰ্থিক বিষয়ত সংযমেৰে কাম কৰিব লাগিব, নহ'লে আপোনাৰ শত্ৰুৱে আপোনাৰ ক্ষতি কৰিবলৈ অপেক্ষা কৰি আছে। যদি আপুনি ক'ৰবাত টকাৰ বিনিয়োগ কৰিছে, তেন্তে তাৰ পৰাই আপুনি খুবেই ভালভাৱে লাভ কৰিব, কিন্তু তাৰ বাবে ধৈৰ্য ধৰিব লাগিব। ব্যৱসায়ীসকলে কৌশল গঠন কৰাত সমস্যাৰ সন্মুখীন হ'ব আৰু প্ৰতিযোগীৰ পৰা অতি প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে আৰু হ'বও লাগিব। চৰকাৰী কৰ্মচাৰীসকলে নিজৰ জ্যেষ্ঠ বিষয়াৰ লগত সম্প্ৰীতি বজাই ৰাখিব লাগিব, অন্যথা আপোনাৰ ওপৰত খং কৰিব পাৰে। মূলতঃ মাহৰ চতুৰ্থ সপ্তাহত তেওঁলোকৰ লগত জড়িত হোৱাৰ পৰা বিৰত থাকক। ব্যক্তিগত কাম কৰা যিসকল ব্যক্তি, তেওঁলোকে তেওঁলোকৰ কামৰ বোজা বহুত হ'ব, কিন্তু আপুনি সময়ৰ আগতেই এই সকলোবোৰ শেষ কৰি যাব লাগিব, যাৰ বাবে সকলোৱে আপোনাক আপোনাৰ কামৰ বাবে অতি প্ৰশংসা কৰিব। শিক্ষা আৰু কেৰিয়াৰ ক্ষেত্ৰত এনেধৰণৰ যদি আপুনি বৰ্তমান দ্বাদশ শ্ৰেণীৰ অধ্যয়ন কৰি আছে আৰু আপোনালোকৰ পৰীক্ষাত অৱতীৰ্ণ হৈ কোনো মধ্য বিদ্যালয়ত নামভৰ্তিৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত আপোনাৰ ঘনিষ্ঠ কোনোবা এজনৰ পৰা গাইডেন্স
লাভ কৰিব আৰু বহুত সহায়ক হ'ব। আপুনিও তেওঁলোকৰ দ্বাৰা অতি সহায় লাভ কৰিব। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত অতি গুৰুত্ব দিব লাগিব আৰু কিছু সুনিৰ্দিষ্ট সিদ্ধান্তও তেওঁলোকে ল'ব পাৰিব। চৰকাৰী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলোৱা ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকে তেওঁলোকৰ সহপাঠীৰ সৈতে যোগাযোগ ৰাখিব লাগিব। তেওঁলোকে কিবা এটা শ্বেয়াৰ কৰিব যিটো ভৱিষ্যতে আপোনাৰ বাবে অতি উপকাৰী হ'ব। বছৰৰ এই মাহটো উচ্চ শিক্ষা গ্ৰহণ কৰাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে স্বাভাৱিক হোৱাৰ সম্ভাৱনা আছে। প্ৰেমৰ ক্ষেত্ৰত এনেধৰণৰ, যদি আপোনাৰ যিজন প্ৰেমিক বা প্ৰেমিকা সেইজনে আপোনাৰ ওপৰত কিছুদিনৰ পৰা খং কৰি আছে যদিহে, তেন্তে এই মাহত আপোনালোকৰ পৰিস্থিতি ভাল হ'ব। যদি তেওঁ আপোনাৰ ওপৰত কোনো সন্দেহ আছিল বা কোনো বিষয়ত মতানৈক্য হৈ আছিল, তেন্তে এই মাহত সেয়া সকলো শেষ হ'ব, সেইবোৰ নাথাকিব। এনে পৰিস্থিতিত আপুনিও ধৈৰ্যৰে কাম কৰিব লাগিব আৰু সেইবোৰ বুজিবলৈ চেষ্টা কৰিব লাগিব। ইয়াৰ ফলত আপোনালোকৰ প্ৰেম বৃদ্ধি পাব। বিবাহিত লোকৰ পত্নী বা স্বামীৰ প্ৰতি কোমল মনোভাৱ থাকিব আৰু তেওঁলোকৰ লগত ক'ৰবালৈ ওলাই যোৱাৰ কথা বা নতুন কিবা এটা পৰিকল্পনা কৰাৰ কথা ভাবিব পাৰে। বিবাহৰ বাবে অপেক্ষা কৰি থকা ব্যক্তিসকলে তেওঁলোকৰ বাবে এটা সম্পৰ্ক আহিব আৰু সেই সম্পৰ্কই হয়তো চূড়ান্ত পৰ্যায়ত উপনীত হ'ব পাৰে। মাহৰ শেষ সপ্তাহত আপোনালোকৰ সম্পৰ্কটো নিশ্চিত হ'ব বা চূড়ান্ত হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত এনেধৰণৰ, আপুনি যদিহে কোনো খেলৰ লগত জড়িত বা কোনো চৰকাৰী পৰীক্ষাৰ বাবে শাৰীৰিক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেন্তে এই মাহত নিজৰ অতিৰিক্ত যত্ন লওক, কাৰণ কোনো দুৰ্ঘটনা হ'ব পাৰে। এই দুৰ্ঘটনাটোৱে ভৱিষ্যতৰ বাবে সমস্যাৰ সৃষ্টি কৰিব। গতিকে আগতীয়াকৈ সজাগ হৈ থাকক আৰু বেয়া পৰিণতি হ'ব পাৰে, তাৰ পৰা আপুনি সাৱধান থাকিব আৰু তেনে কাম নকৰিব। বাকীবোৰৰ বাবে এই মাহত কোনো শাৰীৰিক সমস্যা নাথাকিব, কিন্তু মাহৰ মাজভাগত মূৰৰ বিষৰ বা মানসিক অস্থিৰতাৰ সমস্যা হ'ব পাৰে। ইয়াৰ বাবে যদি আপুনি ৰাতিপুৱা যোগাসন আৰু প্ৰণায়াম কৰাৰ অভ্যাস গঢ়ি তোলে, তেন্তে সকলো ঠিকেই হ'ব। ডায়েবেটিছ ৰোগীসকলে এই মাহত সময়ে সময়ে নিজৰ পৰীক্ষা কৰিব লাগিব। আপোনালোকৰ এই মাহত শুভ সংখ্যা হিচাপে 4 আৰু শুভ ৰং হিচাপে আপুনি এই মাহত আকাশী নীলা ৰং ব্যৱহাৰ কৰিব পাৰে। মেষ ৰাশি ব্যক্তিসকলৰ বাবে এক বিশেষ তথ্য আগবঢ়োৱা হৈছে। যদি আপোনাৰ কোনো ডাঙৰ ভাই বা ভনীয়েক আছে, তেন্তে তেওঁলোকৰ আপুনি লগত ৰাখক। সম্ভৱ হ'লে তেওঁলোকৰ বাবে বিশেষ কিবা এটা কৰিবলৈ চেষ্টা কৰক। এনে কৰিলে আপোনালোক সকলোৰে মাজত সম্পৰ্ক অধিক শক্তিশালী হৈ উঠিব আৰু তেওঁলোকেও এই আচৰণৰ বাবে আপোনাক সদায় মনত ৰাখিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰে চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মংগলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে
ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খোৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। এয়া আছিল মেষ ৰাশিৰ ব্যক্তিসকলে এই 2025 বৰ্ষৰ মাৰ্চ মাহটোত লাভ কৰিবলগীয়া সম্পূৰ্ণ ৰাশিফলৰ বৰ্ণন। যদি আপোনাৰ এই ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে আপোনাৰ পিছত সুবিধা হয়। যদি আপোনাৰ মনত এতিয়া জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে তেন্তে আমাক এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে কমেণ্ট কৰি আমাক অৱগত কৰাওক। লগতে আমি আপোনালোকৰ সকলো প্ৰশ্নৰ উত্তৰ অতি সোনকালে দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।